নতুন এটা সিনাৰিও হৈছে ডিজিটেল এৰেষ্ট সবে কৈ থাকে ইয়াত বিভিন্ন মানুহৰ বিশেষ 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 ব্যক্তিবিলাকক বিশেষ বিশেষ নাম্বাৰৰ পৰা ফোন কৰিবলৈ প্ৰথমতে কয় যে আপোনাৰ নাম্বাৰটো টেৰৰিষ্ট এক্টিভিটিত ইউজ হৈ আছে গতিকে আপোনাৰ এগেইনষ্টত বিশেষকৈ মুম্বাই পুলিচৰ নামটো খুব লয় মুম্বাই পুলিচত এটা কেছ ৰেজিষ্টাৰ হৈছে আপুনি আহিব লাগিব থানাত আমাৰ সিনিয়ৰ অফিচাৰে কথা পাতিব আৰু কেতিয়াবা কয় যে আপোনাৰ ছোৱালী অমুকত পঢ়ি আছে ছোৱালীজনী ড্ৰাগছ কেছত এনেকৈ আমি ধৰিছোঁ তেওঁক যদি আমি ৰিলিজ কৰি দিব লগা হয় কিমানখিনি পইচা দিব লাগিব কেতিয়াবা কাষ্টমছৰ পৰা ফোন কৰা বুলি কয় যে কাষ্টমছত এনেকৈ আহিছিলে এটা পাৰ্চেল আহিছিল অমুকৰ নামত ইয়াতো ড্ৰাগছ আছে গতিকে বিভিন্ন ধৰণে ভয় ভাবুকি দিয়ে আৰু যেতিয়া সেই মানুহজনে পটককৈ কৈ দিয়ে মানুহক যে মোৰ একাউণ্টটো বা মোৰ ফোন নাম্বাৰটো টেৰৰিষ্ট এক্টিভিটিত ইউজ হৈ আছে আৰু তেওঁক কয় যে ভিডিঅ' কল কৰক আপুনি আৰু ভিডিঅ' কল কৰাৰ লগে লগে কি কৰে আপোনাৰ এই গোটেইখিনি ৰেকৰ্ড কৰি লয় কৰি পেলাই পিছৰ পৰ্যায়ত এসপ্তাহমান পিছত আকৌ ফোন কৰি পেলাই এখন মৰ্ফ পিকচাৰ তেওঁ দি দিয়ে এই যিগৰাকী ভিক্টিম যে আমি এখন আপলোড কৰি দিম তাৰপিছত ফেমিলি ডিটেইলছবিলাক লৈ পেলাই এতিয়া যিটো আমি অন্ধ্ৰপ্ৰদেশৰ যিগৰাকী ডক্টৰ মই নামটো ক'ব খোজা নাই যাৰ লগত আমাৰ এই কেছত ৰিলেটেড তেওঁৰ লগত কথা পাতোতে এইকেইটা কথা ক'লৰ পিছত তেওঁৰ পৰিয়ালটোকো ভয় ভাবুকি দিছে আৰু তাত এটা পুলিচৰ ছেটআপ দেখাই দিয়ে তাত অচি বহি থাকে ডিএছপি ৰেংকৰ অফিচাৰ বহি থাকে উইথ ড্ৰেছ তো আমি তদন্তত এতিয়ালৈকে দেখিছোঁ যে মেক্সিমাম এনেকুৱা ধৰণৰ কেছবিলাকত একাউণ্টবিলাক বেচিকেলি ইণ্ডিয়াৰ মানে ভাৰতবৰ্ষৰ বিভিন্ন মানুহৰ নামত থকা একাউণ্টবিলাক তেওঁলোকে ইউজ কৰে ছোৱালী ড্ৰাগছ লৈ পেলাই ধৰা পৰিছে এনেকুৱা বিভিন্ন ভয় ভাবুকি দেখুৱাই তেওঁৰ পৰা প্ৰায় 88 লাখ ৰুপিজ লৈছিলে আৰু সেই সংক্ৰান্তে সেই টিমটো আহিছিল আৰু আমাৰ লগত যোগাযোগ কৰিলোঁ আমি গোটেই কথাখিনি চালি মাৰি চাই আমি দেখিলোঁ যে তাত ICICI বেংকত এটা একাউণ্ট আছিলে এইটো হৰ্ষি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড স্পেচিয়েল চাইবাৰ টিম আহিছিলে মৰিগাঁওলৈকে আৰু আহি ইয়াত তেখেতসকলে ইয়াত আছিলোঁ এদিন আহি পেলাই এটা কেছ সংক্ৰান্তে আহিছিল যে তাত এজন মানুহে কমপ্লেইন কৰিছিলে যে তেখেতক মানে বিভিন্ন ফোন নম্বৰত ফোন কৰি পেলাই ডিজিটেলি এৰেষ্ট কৰা বুলি এটা তেওঁ কমপ্লেইন কৰিছিলে বিভিন্ন ভয় ভাবুকি দেখুৱাইছিলে তেখেতক কৈছিল যে তেওঁৰ ফোন নম্বৰকেইটা টেৰৰিষ্ট এক্টিভিটিজত ইউজ হৈ আছে তেওঁৰ ল'ৰা ছোৱালী ড্ৰাগছ লৈ পেলাই ধৰা পৰিছে এনেকুৱা বিভিন্ন ভয় ভাবুকি দেখুৱাই তেওঁৰ পৰা প্ৰায় 88 লাখ ৰুপিজ লৈছিলে আৰু সেই সংক্ৰান্তে সেই টিমটো আহিছিল আৰু আমাৰ লগত যোগাযোগ কৰিলোঁ আমি গোটেই কথাখিনি চালি মাৰি চাই আমি দেখিলোঁ যে তাত ICICI বেংকত এটা একাউণ্ট আছিলে এইটো হৰ্ষি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড সেই একাউণ্টটোত প্ৰায় 3,88 লাখ 3,88 লাখ টকা তাত হেৰি হৈছিলে আপোনাৰ ট্ৰান্সফাৰ হৈছিলে বিভিন্ন মানুহৰ পৰা আৰু সেই সংক্ৰান্তে সেই টিমটোৱে আমি জাগিৰোডৰ পৰা পাৰ্থপ্ৰতিম বৰা নামৰ এজন ব্যক্তিক আমি আটক কৰিছিলোঁ আৰু তেওঁলোকক চমজাই দিছিলোঁ আৰু পাৰ্থপ্ৰতিম বৰাই গুৱাহাটীৰ জু ৰোডত তেওঁৰ অফিচ এটা আছিলে সেই অফিচটোত থাকি পেলাই এইবিলাক কাম কৰা বুলি তেখেতসকলে আমাক ক'লে আৰু হৰ্ষি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড আৰু লৈ গ'লো তেওঁ ইয়াত অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিবলৈ লৈ গ'ল কিন্তু মই এটা কথা কৈছোঁ যে তাৰ আগতেই আমি মৰিগাঁও পুলিচে আপোনালোকে চবেই জানে লাহৰীঘাটত তেনেকুৱা এটা একাউণ্ট আমি জব্দ কৰিছিলোঁ য'ত 1,17 লাখ টকা আমি ফ্ৰিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে আমি গোটেই একাউণ্টটো এনালাইচিছ কৰি পেলাই তাত দেখিলোঁ যে বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কেইবাগৰাকীও ব্যক্তিৰ পৰা খুব ৰিনাউণ্ড ডক্টৰ আছে আমি কথা পাতিও আছোঁ আৰু তেখেতসকলক আমি তাত লোকেল পুলিচ ষ্টেচন আৰু লোকেল চাইবাৰ চেলত আমি কমপ্লেইন দিব কৈছোঁ যে তেনেকৈ ডিজিটেলি এৰেষ্ট হোৱা বুলি কৈ বহুত পইচা দিছে মোৰ দেন 1 crore ৰুপিজ সেই একাউণ্টত দিছে চ' এইটো অনাৰেবল কোৰ্টৰ জৰিয়তে তেখেতসকলে পইচাখিনি ঘূৰাই পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু আমি যিমানখিনি পাৰি আমি হেল্প কৰি আছোঁ